নমস্কাৰ আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু দিনটোৰ শিৰোনামত আৰম্ভণিতে ব্ৰেকিং নিউজ কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতহে বিটিআৰত নিৰ্বাচন সৰ্বদলীয় বৈঠকত চৰকাৰী পক্ষৰ ঘোষণা স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ পাছতহে হ'ব নিৰ্বাচন চৰকাৰৰ স্থিতিত অসন্তুষ্টি প্ৰকাশ কৰে বিৰোধীয়ে নিৰ্বাচন অনুষ্ঠিত নোহোৱাত বাধাগ্ৰস্ত উন্নয়ন কৰোনাৰ বাবে স্থগিত ৰখা হৈছে নিৰ্বাচন মানুহৰ জীৱনৰ মূল্য নে আন ধৰণে কৰিব পাৰি গতিকে আজি বহুত দলে বহুত পৰামৰ্শ আগবঢ়াইছে বহুখিনি পৰামৰ্শ গঠনমূলক এই গোটেইখিনি পৰামৰ্শৰ ভিত্তিত কেবিনেটে সিদ্ধান্ত ল'ব কংগ্ৰেছ এডিএফৰ মিত্ৰতা সম্পৰ্কত কি হ'ব কৈ আছোঁ একেদিন সদায় মই শুনা নাই বৈঠকৰ অন্তত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মানুহৰ জীৱন কোনো গুণে কম নহয় নিৰ্বাচনতকৈ এই মন্তব্য আগবঢ়াইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই সৰ্বদলীয় বৈঠক এই বৈঠকত উপস্থিত আছিল বিজেপিৰ লগতে কংগ্ৰেছ এআইডিএফ বিপিএফ ইউপিপিএল প্ৰত্যেকটো দলৰ প্ৰতিনিধিসকল আৰু এই মুহূৰ্তত আমি জনাইছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ যে ডিসেম্বৰ মাহতহে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পোষকতা কৰিছে চৰকাৰী পক্ষই কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতহে বিটিআৰত অনুষ্ঠিত হ'ব নিৰ্বাচন সৰ্বদলীয় বৈঠকত চৰকাৰী পক্ষৰ এই ঘোষণা স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ পাছতহে হ'ব নিৰ্বাচন চৰকাৰৰ স্থিতিত অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধীয়ে উল্লেখযোগ্য যে নিৰ্বাচন অনুষ্ঠিত নোহোৱাত বাধাগ্ৰস্ত হৈছে উন্নয়ন কৰোনাৰ বাবে স্থগিত ৰখা হৈছে নিৰ্বাচন ৰাজ্য চৰকাৰে পত্ৰ প্ৰেৰণ কৰিছিল নিৰ্বাচন আয়োগলৈ বৰ্তমান ৰাজ্যপালৰ শাসন চলি আছে বিটিআৰত সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত বলেন ইতিমধ্যেই চৰকাৰী পক্ষৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰা হ'ব তাৰ পিছত অনুষ্ঠিত হ'ব নিৰ্বাচন বিৰোধীৰ অসন্তুষ্টি নিশ্চয়কৈ দেখিব পোৱা গৈছিলে যে বিটিআৰ নিৰ্বাচনক লৈ ইতিমধ্যে কুচকাজ আৰম্ভ হৈছিল আৰু বড়োভূমিত দেখিব পোৱা গৈছিল শেহতীয়াভাৱে ৰাজনৈতিক দলসমূহ সক্ৰিয় হৈ উঠিছিলে কিয়নো বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ বিশেষকৈ সকলো ৰাজনৈতিক দল সংগঠনে আচলতে অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছিলে কিন্তু তেনে সময়ছোৱাত যিহেতুকে কোভিড-19ৰ পৰিপ্ৰেক্ষিতৰ সময়ছোৱাত সমগ্ৰভাৱে পিছুৱাই গৈছিলে আৰু এই সমগ্ৰ বিষয়টো আদালতৰ মজিয়ালৈকে গৈছিলে আৰু এই মুহূৰ্তলৈকে বিটিআৰ বৰ্তমানলৈকে ৰাজ্যপালৰ শাসন চলি আছে আৰু তেনে সময়ছোৱাত বিশেষকৈ বিৰোধী পক্ষৰ পৰা দাবী উত্থাপন সঘনে কৰা হৈছিলে যে চৰকাৰী পক্ষই কোনো কাৰণতে আচলতে বিচৰা নাই যে বিটিআৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো বিচৰা নাই বা অৰ্থাৎ লেহেমীয়া কৰাৰ এটা যেন চক্ৰান্ত ৰচা বুলি অভিযোগ উত্থাপন কৰিছিলে আৰু তেনে সময়ছোৱাত বিশেষকৈ আজি এখন গুৰুত্বপূৰ্ণভাৱে সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিলে আৰু এই বৈঠক ইতিমধ্যে প্ৰায় 2 ঘণ্টা সময় অতিক্ৰমৰ পিছত ইতিমধ্যে বিৰোধীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু বিৰোধী দাবী আছিলে যে কোনো কাৰণতে আচলতে নৱেম্বৰ মাহ পৰ্যন্তলৈকে আচলতে আগবাঢ়িব নালাগে কাৰণ পূজাৰ সময়ছোৱাত যদিহে কোভিড পুনৰ বৃদ্ধি হয় তেতিয়াহ'লে হয়তো আৰু অধিক সময় পিছুৱাই যোৱাৰ সম্ভাৱনা থাকিব গতিকে তেনে সময়ছোৱাত বিশেষকৈ অতি শীঘ্ৰে বিটিআৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰা হৈছে আৰু ঠিক একেদৰে কোৱা হৈছে যে ৰাজ্যপালৰ শাসন চলি থকা সময়ছোৱাতে বড়োভূমিত অন্তৰ্ভুক্ত গাঁও আৰু কৰ্তনৰ ক্ষেত্ৰতো এই সকলোবোৰ দিশ আচলতে সীমা নিৰ্ধাৰণ এই সময়ছোৱাতে হৈ উঠাৰ কথা উল্লেখ কৰা হৈছে কিন্তু চৰকাৰী পক্ষৰ পৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰিছে যে কোভিড প্ৰট'কল সকলো মানি আচলতে কি পৰ্যায়ত আচলতে সুকীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব যাতে গণতন্ত্ৰ আৰু স্বাস্থ্য ৰক্ষা দুয়োটাই আচলতে বৰ্তি ৰাখিব লাগিব আৰু তাৰ কাৰণে আচলতে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰি এই সকলোবোৰ দিশ আচলতে সামৰি লৈ চিন্তা চৰ্চা কৰা হ'ব আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই বিষয়টোৰ ক্ষেত্ৰত অধিকভাৱে গুৰুত্ব আৰোপ কৰিব আৰু তেনে এক ব্যৱস্থাৰ জৰিয়তে যদি নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায় তেতিয়াহ'লে তাত কোনো ধৰণৰ কাৰো আপত্তি নাথাকিব চৰকাৰী পক্ষৰ পৰা এই ধৰণৰ আচলতে যুক্তি প্ৰদান কৰা হৈছিলে আৰু দেখিব পোৱা গৈছে অহাকাইলৈ কেবিনেট আছে আৰু সেই কেবিনেটৰো এই বিষয়টো উত্থাপন হ'ব বিশেষকৈ বিটিআৰ নিৰ্বাচনক লৈ বিশেষকৈ দল সংগঠনৰ যি ধৰণৰ এই মুহূৰ্তত হেঁচা প্ৰদান কৰা হৈছে বা বিৰোধী আচলতে যি ধৰণৰ বিচাৰিছে নিৰ্বাচন অনুষ্ঠিত কৰক বা চৰকাৰী পক্ষই লেহেমীয়া কৰিব বিচাৰিছে এই বিষয়টোৰ ক্ষেত্ৰত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ এই দুইটা দিশেই আচলতে ইয়াত সামঞ্জস্য ৰখা হৈছিলে আৰু আলোচনা কৰা হৈছিলে পৃথক এই আলোচনাত কিন্তু স্পষ্টভাৱে শাসক পক্ষই কৈছে যে কোনো ধৰণৰ নিৰ্বাচন বিলম্ব কৰাৰ কোনো ধৰণৰ আমাৰ লক্ষ্য নহয় আমি সঠিক সময়তেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচাৰিছিলোঁ মাত্ৰ কোভিডৰ পৰিপ্ৰেক্ষিতত
ক্ষেত্ৰতে সাময়িকভাৱে ইয়াৰ বিলম্বন হৈছে, কিন্তু এই সময় ক্ষেত্ৰত এতিয়া কেতিয়া অনুষ্ঠিত হ'ব নিৰ্বাচন, এই সমগ্ৰ বিষয়ৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে আজিৰ যিখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈ গ'ল, সেই বৈঠকত তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত দেখিবলৈ পোৱা নগ'ল, অথবা ৰাজ্যিক নিৰ্বাচন আয়োগলৈকেও সৰ্বদলীয় বৈঠকৰ অন্তত যে এটা স্পষ্টীকৰণ বা এটা আচলতে প্ৰস্তাৱ আগবঢ়াব, তেনেকুৱা ধৰণৰ আচলতে ইয়াত কোনো ধৰণৰ প্ৰস্তাৱ দেখিবলৈ পোৱা নগ'ল। অৰ্থাৎ ক'ব পাৰি যে বিৰোধীৰ যি ধৰণৰ পূৰ্বতে তেখেতসকলে বিচাৰিছিলে নিৰ্বাচনৰ প্ৰসংগ বা নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছিলে, আন পক্ষ চৰকাৰী পক্ষ আচলতে কোভিড প্ৰটকলৰ কথা যি কথা কৈ আহিছিলে, আজিও সেই একেই কথাখিনিকেই সৰ্বদলীয় বৈঠকত উত্থাপন হ'ল। ধন্যবাদ বলেন, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এয়াই যে পুনৰ অনিশ্চয়তাৰ আৱৰ্তত সোমাই পৰিছে BTR নিৰ্বাচন। BTR পৰিষদীয় নিৰ্বাচন পুনৰ অনিশ্চয়তাৰ আৱৰ্তত। বিগত এপ্ৰিল মাহতে দিন আছিল যদিও কোভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল, আৰু শেহতীয়াকৈ কোভিড পৰিস্থিতিৰ বাবেই নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰে, আৰু কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতহে BTRত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পোষকতা আজিৰ বৈঠকত চৰকাৰী পক্ষৰ। মটৰ পৰিবহণ সন্থাৰে পৰিবহণ মন্ত্ৰীৰ বৈঠক বিফল। বাছ ভাড়া বৃদ্ধি নকৰাৰ ঘোষণা পৰিবহণ মন্ত্ৰীৰ। 7 দিনৰ সময় বিচাৰিলে পৰিবহণ বিভাগে। ৰাজ্যজুৰি বাহাল থাকিব চকা বন্ধ, সৰ্বসাধাৰণৰ দুৰ্ভোগ। মটৰ পৰিবহণ সন্থাৰে পৰিবহণ মন্ত্ৰীৰ বৈঠক ব্যৰ্থ হয়। মটৰ পৰিবহণ সন্থাৰ এক বৈঠকত মিলিত হৈছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰু বাছ ভাড়া বৃদ্ধি নকৰাৰ ঘোষণা কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে, আৰু 7 দিনৰ বাবে সময় বিচাৰিলে পৰিবহণ বিভাগে, আৰু যাৰ বাবে ৰাজ্যজুৰি বাহাল থাকিব চকা বন্ধ, সৰ্বসাধাৰণৰ দুৰ্ভোগ অব্যাহত থাকিব অনাগত 7 দিনলৈ, কিয়নো 7 দিনৰ সময়সীমা বিচাৰিছে পৰিবহণ বিভাগে। আজি চকা বন্ধৰ দ্বিতীয়টো দিন। আজি দ্বিতীয়টো দিনতো ৰাজ্যত জনতাই দুৰ্ভোগ ভুগিবলগীয়া হয়। এই ষ্ট্ৰাইকটো উঠাই ল'বলৈ আমি অনুৰোধ কৰিছোঁ, আৰু তেওঁলোকে উঠাই ল'ম বুলি আমাক কথা দিছে। গোটেই ষ্ট্ৰাইকটো আজিৰ পৰা উঠিব। 15 দিনৰ ভিতৰত আমি আকৌ এবাৰ বহিম। নাই, ভাড়া বঢ়া নহ'ব। ভাড়াটো কোনো পধ্যে ভাড়া বৃদ্ধি নহ'ব, কাৰণ এতিয়া এবাৰ ভাড়া বৃদ্ধি হৈছে আগতে, এতিয়া ভাড়া বৃদ্ধি কোনো পৰিস্থিতিতে নহয়, কাৰণ বৰ্তমান অসমৰ ৰাইজৰ এই কোভিডৰ সময়ত গোটেই ৰাইজৰো বহুত অসুবিধা হৈছে অৰ্থনৈতিকভাৱে। তেখেতসকলৰো বহুত অসুবিধা হৈছে, বাছ মালিক সন্থাৰ বা গাড়ীৰ মালিক সন্থাৰ তেখেতসকলৰো বহুত অসুবিধা হৈছে, কাৰণ ড্ৰাইভাৰবিলাকে আজি কাম পোৱা নাই, মানে কাম কৰিব পৰা নাই, গাড়ী চলাব পৰা নাই, তেওঁলোকৰো বহুখিনি অসুবিধা হৈছে। গতিকে আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে, গতিকে ভাড়া বৃদ্ধি নহ'ব। কিন্তু আমি এই তেখেতসকলৰ যিখিনি দাবী আছে এইখিনি কথা আমি আলোচনা কৰি সেইখিনি আমি কথা বতৰা পাতি ল'ম। সেইখিনি কথা কালিৰ পৰা চলিব। ৰাজ্য কঁপাই থকা SI নিযুক্তি কেলেংকাৰীৰ নতুন মোৰ। পৰীক্ষা বাতিল হোৱাৰ 16 দিনৰ পাছত মূল অভিযুক্ত মূল খলনায়ক PK দত্তক গ্ৰেপ্তাৰ। দত্তৰ লগতে আৰক্ষীৰ জালত পৰিল পুত্ৰ আৰু জোঁৱায়েক। অৱশেষত জালত পৰিল ৰাজ্য কঁপোৱা SI নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক। নেপাল সীমান্তত গ্ৰেপ্তাৰ PK দত্ত। দত্তৰ পুত্ৰ আৰু জোঁৱায়েককো গ্ৰেপ্তাৰ। গৃহ বিভাগক কলংকিত কৰা SI পদৰ বাছনি পৰীক্ষা বাতিল হোৱাৰ 16 দিনৰ পাছত মূল খলনায়কক জালত পেলাবলৈ সক্ষম হ'ল অসম আৰক্ষী। যিকোনো মূল্যৰ বিনিময়ত SI নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছতে তৎপৰ হৈছিল অসম আৰক্ষী। আইন শৃংখলা শাখাৰ ADGP GP সিঙৰ নেতৃত্বত গঠন হৈছিল বিশেষ দল। দলটোৱে নেপালত ধৰা পেলালে ধন কুবেৰ PK দত্তৰ উপস্থিতি। লগে লগে গোপনে নেপালত উপস্থিত হ'ল অসম আৰক্ষী। পশ্চিমবংগ আৰক্ষীৰ সহযোগত 3 দিন ধৰি চলোৱা অভিযানৰ পাছত সোমবাৰে পুৱতি নিশা জালত পেলালে বহু দুৰ্নীতিৰ খলনায়ক PK দত্তক। ইণ্টাৰপোলৰ সহায়ত দত্তৰ লগতে গ্ৰেপ্তাৰ কৰা পুত্ৰ আৰু জোঁৱায়েকক চমজি লৈ শিলিগুৰি আদালতত হাজিৰ কৰালে আৰক্ষী আৰু CIDয়ে। পানী টেংকিত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত তিনিওকে লৈ অসমলৈ ৰাওনা হৈছে আৰক্ষী আৰু CIDৰ দল। PK দত্তৰ গ্ৰেপ্তাৰৰ পাছতে কোনো দোষী সাৰি নাযায় বুলি পুনৰবাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম পুলিচৰ ওপৰত বিশ্বাস ৰাখক।
তেখেতসকলে নিষ্ঠাৰে দায়বদ্ধতাৰে তদন্ত চলাই আহিছে আৰু আগন্তুক দিনত এই কাম তেখেতসকলে নিষ্ঠাৰে সম্পূৰ্ণ কৰিব। গতিকে আমি আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছোঁ। SI পদৰ একোজন প্ৰাৰ্থীৰ পৰা 15ৰ পৰা 20 লাখ টকাকৈ সংগ্ৰহ কৰিছিল PK দত্ত বাহিনীয়ে। কিন্তু প্ৰশ্ন কাকত ফাদিল হোৱাৰ খবৰ বিয়পাৰ পাছতে বাতিল হ'ল পৰীক্ষা, আৰম্ভ হ'ল তদন্ত। তদন্তত জালত পৰিল দালাল দীপন ডেকাৰ লগতে আন বহুজন। আনহাতে PK দত্ত আৰক্ষীৰ জালত পৰাৰ দিনাই আদালতে দালাল দীপন ডেকাক 6 দিনৰ জিম্মাত অৰ্পণ কৰিলে অসম আৰক্ষীৰ হাতত। CID PS 2120 7 দিনৰ কাষ্টডি বিচাৰিছিলে, 6 দিন কাষ্টডি দিয়া হৈছে। তেওঁলোকে শ্ব'নেছ কৰিব বিচাৰিছে, শ্ব'নেছটো এলাউ কৰিছে। 7 দিনৰ কাষ্টডি বিচাৰিছিলে, 6 দিন তেওঁলোকক কাষ্টডি দিয়া হৈছে CID। আৰু ক্ৰাইমে যিটো 5 দিন লৈ গৈছিলে কাষ্টডি, সেইটো শেষ হ'ল। তেওঁলোকে আজি চমজাই দিলে। CID আজি 7 দিনৰ বিচাৰিছিলে, 6 দিন। মঙলবাৰে PK দত্ত অসম পোৱাৰ পাছতে আৰক্ষীয়ে মুখামুখিকৈ জেৰা কৰিব দীপন ডেকাক। ফেচবুক পোষ্ট যোগে যি দীপনে গুপ্ত হত্যাত জড়িত থকাৰ গুৰুতৰ অভিযোগ আনিছিল PK দত্তৰ বিৰুদ্ধে। সেই জেৰাকালতে পোহৰলৈ আহিব PK দত্তৰ শ শ কোটি টকাৰ সম্পত্তি আহৰণৰ আঁৰৰ সকলো তথ্য। ফাদিল হ'ব বিজেপি নেতা হোৱাৰ সুবাদত ৰাজ্যত চাকৰিৰ বজাৰ মেলাত দীপন ডেকাৰ দৰে একাংশ দালালৰ আঁৰৰ বহু গোপন কাহিনী। হয়তো তাৰ পাছতে আৰক্ষীৰ জালত পৰিব চৰকাৰী চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা শ শ কোটি টকা সৰকোৱা বহু ৰৌ বৰালি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ। চূড়ান্ত উদ্ধতালিৰে বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ সমাজক অপমান কৰাৰ লগতে আছু নেতাক দিলে হত্যাৰ ভাবুকি। ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছতে অৱশেষত সংবাদমেল পাতি ক্ষমা খুজিবলৈ বাধ্য হ'ল বিধায়ক ৰমাকান্তই। কিন্তু ক্ষমা খুজিলেই ধোৱা তুলসীৰ পাত হ'ব শাসকীয় দলৰ বিধায়কগৰাকী। দেওবাৰে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ উদ্ভট মন্তব্য। তাৰ পিছতেই মঙলবাৰে ৰমাকান্তই ক'লে, ব্ৰাহ্মণ সমাজে মই অনুৰোধ কৰিছোঁ যে মোক ভুল হোৱাটো আবেগিকভাৱে ভুল হ'ল, মই সমাজ ভিক্ষা খুজিছোঁ। 24 ঘণ্টা নহ'লেই মাফিয়াগিৰি এৰি নেগুৰ পেলাবলৈ বাধ্য হ'ল ৰমাকান্ত। কিন্তু ৰমাকান্তই কাললৈ কালিমা সানিলে গণতন্ত্ৰৰ গৰিমা। জনপ্ৰতিনিধি নহয় যেন তিনিআলিৰ অশিক্ষিত গুণ্ডাহে। নিজৰ পদমৰ্যাদা নিজেই ভৰিৰে মোহাৰি চৰম গুণ্ডাগিৰিৰে ৰমাকান্তই ৰাজহুৱা সভাত হত্যাৰ ভাবুকি দিলে আছু নেতাক। মুকলিকৈ কাটি টুকুৰা টুকুৰ কৰিম বুলি দিলে হত্যাৰ ভাবুকি। কেৱল ইমানেই নহয়, ব্ৰাহ্মণ সমাজক লৈ এইজন বিজেপি বিধায়কে কৰিলে চূড়ান্ত অপমানজনক মন্তব্য। ৰমাকান্তৰ এই গুণ্ডামীৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ছচিয়েল মিডিয়াত বিজেপি দল তথা চৰকাৰক জবাবদিহি কৰিলে অসংখ্যজনে। ৰমাকান্তৰ চূড়ান্ত অপমানজনক মন্তব্যৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে গোচৰ তৰিলে ব্ৰাহ্মণ সমাজে। কথা বিষম দেখি এইবাৰ ৰমাকান্তই গালে চাফাই, খুজিলে ক্ষমা। ব্ৰাহ্মণ সমাজে মই অনুৰোধ কৰিছোঁ যে মোক ভুল হোৱাটো আবেগিকভাৱে ভুল হ'ল, মই সমাজ ভিক্ষা খুজিছোঁ।
মই ক'ব নলগা কথা বামুণ সমাজ হৈ ক'ব নালাগিছিলে সেইকাৰণে সমগ্ৰ অসমৰ বামুণ সমাজক মই অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ মই তেখেতৰ ওচৰত সমাধিকা মাগিছোঁ যদি মই আপোনালোকৰ জাতিক ধৰি আৱেগিকভাৱে ওলাই যোৱা বাক্যশা যাতে আপোনালোকে সমাধিকা মই আপোনালোকৰ ওচৰত সমাধিকা মাগিছোঁ কিন্তু ব্ৰাহ্মণ সমাজক ক্ষমা খুজিলেও আছু নেতাক মুকলিকৈ হত্যাৰ ভাবুকি দিয়া ৰমাকান্তই পুনৰ সকিয়নিহে দিলে মৰিগাঁও ছাত্ৰ সন্থাৰ 2 নেতাক আছু নেতা এতিয়া সমগ্ৰ অসমত আছু নেতাই পইচা দিলে সেইটো সকলোৱে জ্ঞাত কিন্তু ৰমাকান্তে যিবা পইচা দিছে গোপনভাৱে সেইটো তেওঁলোকক ক'লে লাজ পায় তেওঁলোকে নথি পত্ৰ বিচাৰে কিয় নথি পত্ৰ দিব এটা নেতাৰ ৰচিদ বহি তেওঁলোকেতো নিদিয়ে যেতিয়া মিটিং পাতে তেওঁলোকে পইচা বিচাৰে তেতিয়া দিওঁ আৰু কৈ দিওঁ এইটো কি মিছা কথা নেকি কিয় নথি পত্ৰ লাগে তেওঁলোকে যদি নথি পত্ৰ লাগে তেতিয়া মোক ৰচিদ বহি দিব লাগিছিলে ইফালে ৰমাকান্তৰ হত্যাৰ ভাবুকিৰ পাছতে জাঙুৰ খাই উঠিছে ছাত্ৰ সন্থা মৰিগাঁও সদৰ ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ প্ৰশ্ন কোনোবাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত পোষ্ট দিলেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে কিন্তু এগৰাকী সাহসীয় বিজেপিৰ বিধায়কে মুকলিকৈ ছাত্ৰ সন্থাৰ নেতাক হত্যাৰ ভাবুকি দিয়াৰ ক্ষেত্ৰত কিয় নিৰ্বিকাৰ ৰাজ্য চৰকাৰ জনপ্ৰতিনিধিগৰাকীয়ে যি ধৰণৰ অশুভনীয় মন্তব্য গ্ৰহণ কৰিছে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা কোনোবাই যদি বিজেপি বিৰুদ্ধে এটা যদি পোষ্ট লিখে বা কিবা যদি মন্তব্য কৰে তাৎক্ষণিকভাৱে পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰে কিন্তু এইগৰাকী বিধায়কে হত্যাৰ ভাবুকি দিয়াৰ পিছত বৰ্ণ বৈষম্য কৰাৰ পিছত সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা নাই অসমত প্ৰশাসন বোলা বস্তুটো আছে নাই মানুহৰ সন্দেহ হৈছে মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু এচিএফ জেচিনুদ্দিন আহমেদৰ ঘৰত দুৰ্নীতি নিবাৰকৰ অভিযান ডিএফঅৰ ঘৰত উদ্ধাৰ কৰা হয় 9 লক্ষাধিক টকা ঘোষ লৈ হাতেলতে ধৰা পৰিছিল ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু এচিএফ জেচিনুদ্দিন আহমেদ অফিচতে ঘোষৰ বজাৰ পাতি জালত পৰা 2 বন বিষয়াৰ ঘৰত ওলাইছে লাখে লাখে টকা লখিমপুৰৰ লগতে 2ৰে গুৱাহাটীৰ ঘৰতো তালাচী ডিএফঅ যাদৱ চন্দ্ৰ নাথৰ ঘৰত জব্দ 9,16,400 টকা এচিএফ জেচিনুদ্দিন আহমেদৰ ঘৰতো চলিছে তালাচী ইতিমধ্যে দালাল ৰূপী ফৰেষ্টাৰ প্ৰণৱ দত্তৰ লগতে বন মাফিয়া ৰূপী বন বিষয়া যাদৱ চন্দ্ৰ নাথ আৰু জেচিনুদ্দিন আহমেদক লখিমপুৰৰ পৰা চোঁচৰাই গুৱাহাটী পোৱালেহি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই সোমবাৰে নিশালৈকে 2 বিষয়াৰ লখিমপুৰৰ আৱাসত চলিছিল তালাচী গুৱাহাটী পোৱাৰ পাছতে ডিএফঅ যাদৱ চন্দ্ৰ নাথৰ হেঙেৰাবাৰী হাউচিং কলনীৰ ঘৰতো চলিল দুৰ্নীতি নিবাৰকৰ অভিযান সমান্তৰালকৈ এচিএফ জেচিনুদ্দিন আহমেদৰ কটাহবাৰীৰ ঘৰতো চলিছে অভিযানকাৰী দলৰ তালাচী আনফালে মাৰাথন জেৰা চলিছে প্ৰণৱ দত্তৰ বন মাফিয়া ৰূপী এই তিনিওজনে ধন দাবীৰে ত্ৰাসৰ সৃষ্টি কৰিছিল লখিমপুৰত কিন্তু 100 গৰু মাৰিলে বাঘৰো মৰণ মিলাৰ দৰে অৱশেষত জালত পৰিল বন মাফিয়া ৰূপী বিষয়াকেইজন বৈধ উপায়েৰে কাঠ উলিওৱা ট্ৰেক্টৰৰ গৰাকীৰ পৰা ধন দাবী কৰাই কাল হল তিনিওৰে ট্ৰেক্টৰৰ গৰাকী মহম্মদ জমিৰুদ্দিনৰ অভিযোগৰ আধাৰতে দুৰ্নীতি নিবাৰকে ঘোষ লৈ থাকোঁতে হাতেলোতে ধৰিলে ডিএফঅ যাদৱ চন্দ্ৰ নাথ আৰু এচিএফ জেচিনুদ্দিনক ডিএফঅ ছাৰে বিচাৰিছে আৰু এচিএফ ছাৰে মোক সেইটো ফাৰ্ষ্টতে কৈছে 1,05,000 টকা তাৰপিছত মোক ক'লে যে 1,85,000 টকা দিব লাগিব এইটো ডিএফঅ ছাৰক সেইটো 25 আৰু এচিএফ ছাৰক সেইটো 25 মোক সেইটো ইয়াৰ ফোন কৰি কিনে বিচাৰিছিলে সেইটো প্ৰণৱ দত্ত অভিযানকাৰী দলৰ বেহুফালি পলোৱাৰ পাছতো দুৰ্নীতি নিবাৰকৰ হাতত ধৰা দিবলৈ বাধ্য হল ফৰেষ্টাৰ প্ৰণৱ দত্ত হুৱাই নোহোৱাই ধন দাবীৰে ত্ৰাসৰ সৃষ্টি কৰা এই তিনিওকে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী উঠিছে লখিমপুৰত কাৰ ছত্ৰছেদ কাৰ সাহসত এই লখিমপুৰত বনদস্যুস্বৰূপ এই যাদৱ চন্দ্ৰ নাথে এনেকুৱা ধৰণৰ দুৰ্নীতি পাহাৰ কৰিবলৈ সক্ষম হৈছে সকলোকে তদন্ত আওতালৈ আনিব লাগে লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুদীৰ্ঘ 48 বছৰৰ পিছত ন্যায় পাব এখন নৈয়ে
অসম চৰকাৰৰ জলসম্পদ বিভাগে ইতিমধ্যেই এই নৈখনক জীয়াই তোলাৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা বাৰিষাৰে পৰা পুনৰ প্ৰাণ চঞ্চলা হৈ উঠাৰ আশা কৰিছে সকলোৱে। পুনৰ প্ৰাণ চঞ্চলা হৈ উঠিব কলং। অহা বাৰিষাৰে পৰা কলং নৈৰ বুকুৱেদি বব লুইতৰ জলধাৰা। কলঙক পুনৰ জীৱিত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পথত। পুনৰ প্ৰাণ পাই উঠিব কলং নৈ, পুনৰ কলঙৰ বুকুৰে বব লুইতৰ পানী। এই ঘোষণা কৰিছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। 1962 চনতে কলঙৰ মুখ বন্ধ কৰি দিয়া হৈছিলে হাতীমূৰাত, কিন্তু বৰ্তমান পুনৰ অসম চৰকাৰে নিয়ন্ত্ৰিত ৰূপত কলং নৈক বওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহা বছৰ বাৰিষাৰে পৰা কলঙৰ বুকুৰে লুইতৰ পানী বব বুলি ঘোষণা কৰিছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। 1962 চনতে নগাঁৱত হোৱা প্ৰলয়ংকাৰী বানৰ পিছতে কলিয়াবৰৰ হাতীমূৰাত বন্ধ কৰি দিয়া হৈছিল কলঙৰ মুখ। তেতিয়াৰে পৰা অপমৃত্যুৰ ক্ষণ গণিছিল মধ্য অসমৰ আয়ুসৰেখা স্বৰূপ কলং নৈয়ে। অসমৰ সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা এই কলং নৈক প্ৰাণ ভৰি ভাল পাইছিল অসমীয়া সাহিত্য জগতৰ মহিৰুহ দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, যজ্ঞেশ্বৰ বেজবৰুৱা, ৰত্নকান্ত বৰকাকতি আদি খ্যাতনামা সাহিত্যিকে। কিন্তু কলিয়াবৰ হাতীমূৰাত বান্ধ দিয়াৰ পিছতে বেদখলৰ কৰাল গ্ৰাসত পৰি সংকুচিত হৈ পৰিছিল কলং নৈ। কিন্তু পুনৰ বুঢ়া লুইতৰ জলধাৰা নিয়ন্ত্ৰিত ৰূপত কলঙৰ বুকুৰে বোৱাবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম চৰকাৰে। অহা বাৰিষাৰে পৰা পুনৰ কলং নৈৰ বুকুৰে বব লুইতৰ জলধাৰা। সোমবাৰে নগাঁৱত এই ঘোষণা কৰিলে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। নগাঁৱৰ সভ্যতা কলং পাৰত গঢ়ি উঠিছিল, কলংপৰীয়া সভ্যতা, আৰু কলং আজি স্তব্ধ। কলং পুনৰ নিয়ন্ত্ৰিতভাৱে প্ৰবাহমান হোৱাৰ ব্যৱস্থা আমি ইতিমধ্যে কৰিছোঁ আৰু অহা বছৰৰ পৰা কলং পুনৰ প্ৰবাহিত হ'ব। অসম চৰকাৰৰ এই ঘোষণাত সন্তুষ্টি প্ৰকাশ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়, এয়া নগাঁওবাসীৰ বাবে চৰকাৰখনৰ এক ঐতিহাসিক সিদ্ধান্ত। এই সিদ্ধান্তই পুনৰ উজ্বলাই তুলিব মধ্য অসমৰ লগতে নগাঁও চহৰক। পুনৰ লুইতৰ জলধাৰাই বিশুদ্ধ কৰি তুলিব মধ্য অসমৰ আয়ুসৰেখা স্বৰূপ কলং নৈ। আজি অতদিনে বিভিন্ন সময়ত আমাক অনুৰোধ কৰি আহিছিলে, দাবী জনাই আহিছিলে যে কলংখন পুনৰ প্ৰবাহিত হ'ব লাগে, আৰু সেই অনুৰোধৰ প্ৰতি সন্মান জনাই মাননীয় মন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ যে হাতীমূৰা বানত য'ত আমাৰ এটা চুইচ গেট থাকে, সেই চুইচ গেটটো নিশ্চয় খুব কম দিনৰ ভিতৰতে হ'ব আৰু আকৌ কলং প্ৰবাহিত হ'ব, আৰু সেইটোৱে নগাঁও ৰাইজে মনে প্ৰাণে বিচাৰিছে। নগাঁৱৰ পৰা নিৰুৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাণ খুলি হাঁহিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। হাঁহি হাঁহি পেটৰ নাৰী ডাল ডাল হোৱা বিধায়কগৰাকীয়ে ক'লে হাঁহি উঠাৰ কাৰণ। অসমৰ প্ৰভাৱশালী তথা জনপ্ৰিয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। দুপৰ নিশা ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিলেও মন্ত্ৰীগৰাকীক সম্ভাষণ জনাবলৈ ৰৈ থাকে জনসাধাৰণ। কিন্তু সোমবাৰে যোৰহাটৰ এক অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস হোৱাৰ উমান পালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সোমবাৰে যোৰহাটত এক অনুষ্ঠানত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীক ভূমিপট্টা বিতৰণ কৰা হৈছিল। অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰায় 2000 লোক উপস্থিত থকা সভাখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনি হেনো মাত্ৰ 10জনমান লোকেহে হাত চাপৰি বজালে। মই গোটেই সভাখনত থাকি এটাই মোৰ হাঁহি উঠি থাকিলে গোটেই সভাখনত, যে প্ৰায় 2000তকৈ অধিক আসন থকা জিলা যোৰহাট জিলা পুথিভঁৰালৰ এই অনুষ্ঠানত মাত্ৰ তেখেতৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষণত অকল জিলা পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ বিজেপি দলৰ নেতা 10জন মানে খালি হাত চাপৰি বজালে, বাকী কোনো হাত চাপৰি নবজালে। এই দাবী সভাত একেলগে উপস্থিত থকা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। ৰূপজ্যোতি কুৰ্মীৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ প্ৰতি ৰাইজ বৰ্তমান আকৰ্ষিত নহয়। ৰাইজৰ মাজত জনপ্ৰিয়তাও কমিছে হেনো মন্ত্ৰীগৰাকীৰ, আৰু তাৰেই প্ৰমাণ পোৱা গ'ল এই সভাত মৰা হাত চাপৰিৰ পৰা। তেখেতৰ যে ভাষণৰ ৰস কমি গ'ল বা মানুহে সোৱাদ নোপোৱা হৈছে, তেখেতৰ ভাষণৰ যে কিবা ফাঁকি ফাঁকি মিছলীয়া এটা গোন্ধ পাইছে ৰাইজে, সেইটো পুনৰ প্ৰমাণ হ'ল। যেতিয়া হেমন্ত বিশ্ব শৰ্মা ইয়াত ওলাই গ'ল, গোটেই জিলা পুথিভঁৰালে আধাতকৈ বেছি খালী হৈ গ'ল।
এই দৃশ্যই হেনো ৰূপজ্যোতি কুৰ্মীক দীৰ্ঘদিনৰ অন্তত সুখ দিলে আৰু সেয়েহে তেওঁ বহুদিনৰ মূৰত প্ৰাণ খুলি হাঁহিলে। বিজেপি দলৰ নেতাকৰ্মীও সোৱাদ নোপোৱা হ'ল, তেওঁলোকেতো কমচে কম হাত চাপৰি বজাব লাগে। আপোনালোকে কেমেৰাত আবদ্ধ হৈছে মাত্ৰ 10জন মানুহৰ হাত চাপৰি। হাঁহি উঠিছে মই এটাই, আজি সভাখনত আজি মই ৰাতিপুৱা হহা নাছিলো, আজি প্ৰথম হাঁহিছো। হেমন্ত বিশ্ব শৰ্মাৰ ভাষণত মাত্ৰ 2000ৰ ভিতৰত মাত্ৰ 10জনে হাত চাপৰি দিয়াটোৱে মোৰ হাঁহি উঠিছে। আনহাতে চৰকাৰে মাটিৰ পট্টা প্ৰদান কৰা লোকৰ সংখ্যা বঢ়াবলৈ পূৰ্বৰ পৰা পট্টা থকা লোককো নতুনকৈ পট্টা প্ৰদান কৰাৰ অভিযোগ তুলিছে মৰিয়নিৰ বিধায়কগৰাকীয়ে। ভূমি আবণ্টন পত্ৰ সভাখনত যিসকলক ভূমিহীন বুলি মাটি পতা দিছে, মোৰ মৰিয়নি সমষ্টি মই চিনি পাওঁ, ভূমি থকা মানুহকে মাটি পতা থকা মানুহকে আকৌ দুনাই মাটি পতা দিছে। এটা নিৰ্দেশনা আহিছে, মই এজন সুধিলো ৰাজহ বিভাগৰ, বোলে কেলে এইবোৰ মাটি পতা থকা মানুহকে মাটি দিছে, বোলে এইটো নিৰ্দেশনা আহিছে টাৰ্গেটটো খালি আমি বোলে দেখুৱাব লাগে, টাৰ্গেটটো দেখুৱাবৰ কাৰণে এই নাটক দৰে এটা সভা পাতিছে। এনেদৰেই সভাত বজোৱা হাত চাপৰিৰ বিশ্লেষণ আগবঢ়ালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত বিহাৰৰ ৰাজনীতিৰ খবৰ। আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিহাৰত বিজেপি আৰু জেডিইউৰ মাজত আসনৰ বুজাবুজি। নীতিশ কুমাৰৰ নেতৃত্বত খেলিব নিৰ্বাচন। 121খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। জেডিইউৱে নিৰ্বাচন খেলিব 122খন আসনত। পুনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব নীতিশ কুমাৰ। উমৈহতীয়া সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। 28 অক্টোবৰ, 3 আৰু 7 নৱেম্বৰত হ'ব ভোটগ্ৰহণ। (2020) বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ঘোষণা। 3 বিজ্ঞানীলৈ 2020 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপক ৰজাৰ পেনৰোজ, জাৰ্মানীৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ এক্সট্ৰা টেৰেষ্ট্ৰিয়েল ফিজিক্সৰ গৱেষক ৰেইনহাৰ্ড জাঞ্জেল, আমেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আন্দ্ৰেয়া গেজলৈ নোবেলৰ সন্মান। নোবেল বঁটা লাভ কৰা আন্দ্ৰেয়া গেজ 4ৰ্থগৰাকী মহিলা। কৃষ্ণ গহ্বৰৰ গৱেষণাৰ বাবে তিনিওলৈ এই সন্মান আগবঢ়োৱা হৈছে। খবৰৰ ধাৰা অব্যাহত ৰাখিম। দিনটোৰ শিৰোনামত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি।